Hello everyone, সকলকে ওয়েলকাম জানাচ্ছি ইউটিউব চ্যানেল কেৰিয়াৰ আসামলৈ। আজিৰ ভিডিঅ'টিত প্ৰাগজ্যোতিষ কলেজৰ পৰা ওলোৱা এটা এডভাৰটাইজ শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু ইয়াতে JRF বা জুনিয়ৰ ৰিচাৰ্চ ফেলো আৰু প্ৰজেক্ট এছিষ্টেণ্ট পোষ্টৰ কাৰণে এডভাৰটাইজ হৈছে। এটা ভেকেন্সি আছে আৰু ইয়াতে এটা প্ৰজেক্টৰ কাৰণে ভেকেন্সি এটা ওলাইছে। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰিবৰ কাৰণে এটা ফৰ্মেট দিয়া আছে আৰু এই ফৰ্মেটটো ফিল আপ কৰি পেলাই তাৰ লগত বায়োডাটা ডিটেইলছবিলাক ফিল আপ কৰি আৰু ৰিলেভেণ্ট ডকুমেণ্টছ দি পেলাই এপ্লাই কৰিব লাগিব। এটা ইমেইল আইডি দিয়া আছে ৰঞ্জন কুমাৰ বৰা pragjotiscollege.ac.in অনৰ বিফৰ 3 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰোঁতে আপোনালোকে কি পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰিব লাগিব। এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ JRF অৰ প্ৰজেক্ট এছিষ্টেণ্ট। তো কোৱালিফিকেশ্যনখিনি আমি চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম চেনেল যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি লওক, ভিডিঅ'টো শ্বেয়াৰ কৰি ফ্ৰেণ্ডৰ মাজত। তো এটা জুনিয়ৰ ৰিচাৰ্চ ফেলো এটা ভেকেন্সি আছে আৰু কোৱালিফিকেশ্যন হৈছে MSc ইন বটানী, বায়োটেকনলজি, লাইফ সায়েন্স, প্লান্ট সায়েন্স, এগ্ৰিকালচাৰ অৰ এনি আদাৰ ৰিলেভেণ্ট ডিচিপ্লিন উইথ 55% মাৰ্কছ আৰু 50% ফৰ SC ST OBC আৰু এক্সপিৰিয়েঞ্চ থকা সকলে প্ৰিফাৰেঞ্চ পাব। লগতে নেট গেট DBT বেট এইবিলাক যিসকলৰ কোৱালিফিকেশ্যন আছে তেওঁলোকে প্ৰিফাৰেঞ্চ পাব আৰু ফেলোশ্বিপটো এজ পাৰ DBT ৰুল হ'ব, ডিপাৰ্টমেণ্ট অফ বায়োটেকনলজি অৰ্থাৎ গভৰ্ণমেণ্টৰ ৰুল মতে হ'ব। প্ৰজেক্ট এছিষ্টেণ্টৰ এটা ভেকেন্সি, কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ইন বটানী, বায়োটেকনলজি, লাইফ সায়েন্স, এগ্ৰিকালচাৰ অৰ এনি ৰিলেটেড ডিচিপ্লিন আৰু লেবৰেটৰী এক্সপিৰিয়েঞ্চৰ বা তেনেকুৱা এক্সপিৰিয়েঞ্চ থকা সকলে প্ৰিফাৰেঞ্চ পাব আৰু ৰিমুনাৰেশ্যন হ'ব 20,000 পাৰ মান্থ প্লাছ হাউচ ৰেণ্ট এলাৱেঞ্চ। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু এপ্লাই কৰাৰ আগত এইখিনি ইয়াতে কি কণ্ডিশ্যন আছে সেইখিনি আপোনালোকে চাই ল'ব আৰু এপ্লাই কৰাৰ পিছত যিসকলক ইণ্টাৰভিউ কাৰণে চিলেক্ট কৰা হ'ব তেওঁলোকক ইনফৰ্ম কৰা হ'ব আৰু যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে ডিটেইলছ জানিবৰ কাৰণে প্ৰাগজ্যোতিষ কলেজৰ ৱেবছাইট যিটো আছে সেইটো pragjotiscollege.ac.in এই ৱেবছাইটত আপোনালোকে ডিটেইলছখিনি গম পাব। আজিৰ এই ভিডিঅ'টিত এইটো এডভাৰটাইজমেণ্ট শ্বেয়াৰ কৰিলোঁ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।